নলবাৰী জিলাৰ ঘগ্ৰাপাৰাস্থিত শংকৰদেৱ শিশু নিকেতনৰ 2024-25 শিক্ষাবৰ্ষৰ প্ৰথম দিনোৎসৱ আজি মাংগলিক অনুষ্ঠানেৰে আৰম্ভণি কৰা হয়। শংকৰদেৱ শিশু নিকেতনখনৰ প্ৰধান আচাৰ্য গোবিন্দ দাসে আধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি নিকেতনখনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ঘনশ্যাম কলিতাই। ইয়াৰ পিছতে স্থানীয় মহিলা আয়তীৰ নাম দলে নাম প্ৰসংগই নিকেতনখনৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি উৎসৱমুখৰ পৰিৱেশ কৰি তোলে। অনুষ্ঠানত নিকেতনখনৰ আচাৰ্য পৰিচালনা সমিতিৰ বিষয়ববীয়া অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। আজি আমাৰ 2024-25 বৰ্ষৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পাঠদানৰ প্ৰথম দিন। আজি আমি ইয়াত হাতেৰে সম্পূৰ্ণ আমাৰ আইটিৰ নামেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানত আমাৰ আটাই আচাৰ্যসকলে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু সহযোগ কৰিছে আমাৰ অনুষ্ঠানটোৰ লগত জড়িত থকা অভিভাৱকসকলে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক সুন্দৰভাৱে পৰিপাটিকৈ আমাৰ অনুষ্ঠানত সহযোগ কৰাইছে। আমি খুব আনন্দিত হৈছোঁ। তেখেতসকলক এই হিচাপতে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ আগন্তুক বৰ্ষৰ আটাইৰে আশীষ বিচাৰি আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। শংকৰদেৱ শিশু নিকেতন ঘগ্ৰাপাৰাৰ প্ৰধান আচাৰ্যৰ দায়িত্বত মই গোবিন্দ দাস। আজি 2024-25 ইংৰাজী শিক্ষাবৰ্ষ প্ৰথম শুভাৰম্ভৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আধ্যাত্মিক কাৰ্য প্ৰক্ৰিয়াৰে। আমাৰ ইয়াতে পোনপ্ৰথমতে ভাৰত মাতাৰ ফটো সৰস্বতী দেৱীৰ ফটোৰ উমৰ সন্মুখত আমি বিভিন্ন বন্তি প্ৰজ্বলন কাৰ্যসূচী প্ৰাৰ্থনা আদিৰে আমাৰ শুভাৰম্ভ কৰিছোঁ। আজিৰ কাৰ্যসূচীত আমাৰ নিকেতনৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন স্থানৰ পৰা অহা অভিভাৱক অভিভাৱিকাই পয়োভৰ দিছে ইয়াতে। গতিকে সেয়ে আমি আমাৰ নিকেতনত আমাৰ ভিতৰুৱা গুণগত মানদণ্ডক নিশ্চয় এক আগ্ৰহ প্ৰকাশ কৰি বিভিন্ন স্থানৰ পৰা অভিভাৱকসকলে আমাক ইয়াতে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰোৱাইছে। গতিকে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ মানে বিভিন্ন দিশত কেনেদৰে সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি অভিভাৱকসকলক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে আমি আজি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। 1994 চনৰ পৰা আমাৰ নিকেতন আৰম্ভ হৈ আজি 31 বৰ্ষত ধৰি দিছে। গতিকে আমি ঘগ্ৰাপাৰ বৃহত্তৰ অঞ্চলত শংকৰদেৱ শিশু নিকেতন হিচাপে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। ৰাষ্ট্ৰ চৰিত্ৰ গঠন কৰিব পাৰে আমি তাৰ প্ৰয়াস কৰোঁ। এই পুনৰবাৰ আপোনালোকে অভিনন্দন জ্ঞাপন কৰি আমি আমাৰ প্ৰাৰ্থনা কাৰ্যসূচী আৰম্ভ কৰিম। প্ৰাৰ্থনা কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। এই কাৰ্যসূচী সমাপন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক ঘনশ্যাম কলিতাই। মই মাননীয় সম্পাদক ডাঙৰীয়া বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছোঁ আৰু এই কাৰ্যসূচীত সহায় কৰিব আচাৰ্য আমাৰ জ্যেষ্ঠ আচাৰ্য দিলীপ শৰ্মাদেৱ।
মাতৃ প্রণাম 1 2 3 বন্ধ